ওম নমঃ শিৱায় বেবেজীয়া ওচৰৰে শিৱ মন্দিৰলৈ বুলি আমি ৰাতিপুৱাই ওলাই গ'লোঁ মোৰ ৱাইফ আৰু মোৰ কুলখাৰীৰ লগত আৰু গৈ মন্দিৰ পালোগৈ গৈ মন্দিৰ গেট ছেট খুলি ধুনীয়াকৈ মন্দিৰত সেৱা এটা কৰি মন্দিৰ ভিতৰলৈ আমি সোমাই গ'লোঁ আৰু ধুনীয়া মন্দিৰ ইয়াতে বিয়াও হয় আৰু বহুত মান্যতা থকা মন্দিৰ হয় আৰু আমি ভিতৰলৈ সেৱা কৰি ভিতৰলৈ চাকি গছ দিম বুলি সোমাই গ'লোঁ ভগৱানৰ নাম লৈ ওম নমঃ শিৱায় বেবেজীয়াৰ পৰা সোমাই আহিলেই হ'ল 1-1.5 কিলোমিটাৰ মাজত ওচৰতে এই মন্দিৰটো পোৱা যায় বেবেজীয়াৰ ফালৰ পৰা আহিলে বাওঁহাতে এই মন্দিৰটো পোৱা যায় আৰু বজৰংবলী ওম নমঃ শিৱায় মহাদেৱৰ এই মন্দিৰ হয় এই মন্দিৰটোত আহি আমি মনৰ কামনাবোৰ পূৰণ কৰিব পাৰে আৰু ছাইডতে এনেকৈ চাকি গছ দিবলৈ তামোল পাণ ধূপ ধূনা আদি চাকি গছ আমি দিলোঁ আৰু চাকি দিলোঁ আৰু চাকি দিয়াৰ পিছতে ইয়াৰ ওচৰতে বহিবৰ বাবে জোলনাও আছে ইয়াৰ জোলনাত অলপ বহিছে বহি এনেই আৰু খেলা ধূলা কৰি আছে জোলনা কৰিছে আৰু আপোনালোকে আহিব পাৰে এই মন্দিৰটোত বেবেজীয়াৰ ওচৰত ৰাস্তাৰ কাষতে হয় এই মন্দিৰটো আৰু এই মন্দিৰটোৰ সেই ৰাতিপুৱা সময়ত চাকি গছ দি সময় কটাব পাৰে মন্দিৰত আহি মনৰ মানে সেৱা চেৱা কৰি আৰু মন্দিৰৰ পৰা আমি আহিলোঁ অহাৰ পিছত বেবেজীয়াতে এখন ধুনীয়া ৰেষ্টুৰেণ্ট আছে ৰেষ্টুৰেণ্টত সোমালোঁ সোমাই পেলাই ৰাতিপুৱা 10টা বাজিছে আৰু আমি এতিয়া পৰঠা খাবলৈ 3টা পৰঠা অৰ্ডাৰ দিলোঁ আৰু পৰঠা খালোঁ পৰঠা খাই এতিয়া আমি ঘৰলৈ আহিলোঁ আপোনালোকে আহিব পাৰে